নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তাত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছো প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় আজি আপোনালোকক কম what is orthopedic footwear for child শিশুসকলৰ বাবে অস্থি ৰোগ জনিত কাৰণত আমি যেনেকৈ আমি স্যান্ডেল বা জোতা আমি কেনেকুৱা ধৰণৰ জোতা আমি ইউজ কৰিব লাগে কি জোতা ইউজ কৰিলে তেওঁলোকৰ কাৰণে ভাল কোন সকলক বাবে কোন শিশুৰ বাবে অৰ্থপেডিক ফুটৱেৰ জৰুৰী হয় অত্যাৱশ্যকীয় হয় হে সম্পৰ্কে কিছু কথা পাতিম ঠিক আছে আপুনি দেখিছে এই মোৰ ওচৰত এই অৰ্থপেডিক ফুটৱেৰ আছে শিশুৰ বাবে ঠিক আছে ইটা শিশুৰ বাবে আমি অৰ্থপেডিক ফুটৱেৰ কিয় ইউজ কৰো যেতিয়া শিশু এটা জন্মৰ পৰা কিছুমান বিসংগতি দেখা দিয়ে জন্মৰ পৰা তেওঁৰ ভৰিখন বেকা জন্মৰ পৰা তেওঁ থিয় হ'ব নোৱাৰে খোজ কাঢ়িব নোৱাৰে তেওঁৰ আঙুলিবিলাক বেকা তেতিয়া আমি কি কৰো এই অৰ্থপেডিক ফুটৱেৰ আমি ইউজ কৰো অৰ্থপেডিক ফুটৱেৰ মানে এটুক এএফও বুলি কয় তেওঁৰ ভৰিখন যে আমি ফুট ড্ৰপ হৈ থাকিলে ভৰিখন এনেকৈ ড্ৰপ হৈ থাকে ভৰিখন উঠাব লাগে বা ভৰিখন এটা ফালে বেকা হৈ থাকে তেতিয়া আমি কি কৰো এই অৰ্থপেডিক ফুটৱেৰ ইউজ কৰি এই ভৰিখনৰ জোখৰ হিচাপত ইউজ কৰি এটো যেতিয়া তেওঁ লগাই থাকিব তেতিয়া কি হ'ব লাহে লাহে তেওঁৰ ভৰিখন সিধা হ'ব ভৰিখন তলৰ পিনে পৰি নাথাকিব তেওঁ এনেকৈ সিধাকে ৰাখিব আৰু তেতিয়া লাহে লাহে তেওঁ ফিজিঅথেৰাপি অকুপেশনাল থেৰাপি কৰোৱা হ'ব তাৰ পিছত লাহে লাহে তেওঁ খোজ কাঢ়িব পাৰিব গতিকে আমাৰ পানবজাৰত আমি এএফও এনেকুৱা ফুটৱেৰ বনোৱা আমি ষ্টাৰ্ট কৰিছো আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা জন্মগত প্ৰবলেম আছে তেতিয়া আমি ফুট ড্ৰপ বা ভৰি বেকাৰ আছে তেতিয়া আমি কি কৰো এনেকুৱা ধৰণৰ উপযোগী জোতা বা থিয় হ'ব পৰা নাই খোজ কাঢ়িব পৰা নাই বা গোটেই বডিটোতে হালি যায় পৰি যায় তেতিয়া আমি কি কৰো কঁকাললৈকে এনেকুৱা ধৰণৰ বনাই দিও কঁকাললৈকে তাক এইচকেএফ বুলি কয় তেতিয়া কঁকাললৈকে বনাই দিয়া হয় তেওঁ লাহে লাহে যেতিয়া খোজ কাঢ়িব তেওঁৰ ভৰিখন সিধা হ'ব কঁকালটোৰ বল পাব আঁঠুৰিটাত বল পাব লাহে লাহে স্টেপ বাই স্টেপ এনেকৈ লগাই পিন্ধাই থকাৰ পিছত তেওঁৰ মাসুলবিলাক হ'বলৈ আহিব আৰু তেওঁ খোজ কাঢ়িব পৰা হ'ব এইটো আৰ্লি ষ্টেজত হয় যদি সোনকালে আমি শিশুটো জন্মৰ পৰা এই বিসংগতি ধৰা পৰাৰ লগে লগে যদি আমাৰ তাত আহে আমি এনেকুৱা ধৰণৰ ফিজিঅথেৰাপি অকুপেশনাল থেৰাপি স্পীচ থেৰাপি লগত প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স ডিপাৰ্টমেণ্টৰ সহায়ত আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ জোতা বনাই দি পেলাই তেওঁ সেই বিসংগতিবিলাকৰ পৰা ডিফৰ্মিটিবিলাকৰ পৰা আমি সেভ কৰিব পাৰো আৰু তেতিয়া শিশুটো লাহে লাহে গ্ৰোথ হ'বলৈ আৰম্ভ হয় খোজ কাঢ়িবলৈ আৰম্ভ কৰে ঠিক আছে আপোনালোকে গম পালে এটুক এএফও শুজ বুলি কয় এএফও জোতা বুলি কয় গতিকে আপোনালোকে যদি এনেকুৱা শিশু আছে আপোনালোকৰ প্ৰয়োজন হয় তেতিয়ালে পানবজাৰত আহিব পাৰে এসেনশিয়াল লিম কেয়াৰ পানবজাৰৰ এসেনশিয়াল লিম কেয়াৰত যোগাযোগ কৰিলে আপোনালোকে এই সুবিধাটো পাব আৰু আপোনালোকৰ শিশুটোক সুস্থ ৰাখিব পাৰিব খোজ কাঢ়িবলৈ শিকাব পাৰিব তেওঁৰ মাসুলবিলাক ৰিষ্টৰ কৰিব পাৰিব ডিফৰ্মিটি ৰিষ্টৰ কৰিব পাৰিব ঠিক আছে আজিলৈ বিদায় মাগিছো পুনৰ লগ পাম শনিবাৰে ধন্যবাদ